Hello everyone, my name is Salim Ahmed. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পঢ়ি শুনাবলৈ গৈ আছোঁ অতি গুৰুত্বপূৰ্ণ very important এটা আৰ্টিকেলটো লিখিছে শশীপ্ৰভা দাসে। আৰ্টিকেলটোৰ হেডিং হৈছে কেনেকৈ মানসিক শক্তিৰ অধিকাৰী হ'ব পাৰি। আহক চাওঁ আমি এই আৰ্টিকেলটো। সকলো শক্তিতকৈ শ্ৰেষ্ঠ সম্পদ প্ৰাচুৰ্য মনৰ শক্তিৰ অধিকাৰী মানুহ। কিন্তু চঞ্চল মনক ঘোঁৰা বান্দৰ আদিৰ লগত তুলনা কৰিলেও মনক বিক্ষিপ্ত আলোক ৰশ্মি বা সূৰ্যৰ পোহৰৰ লগতো তুলনা কৰা হয়। সূৰ্যৰ ৰশ্মি মেগনিফাইং গ্লাছৰ সহায়ত কেন্দ্ৰীভূত কৰিলে সেই ৰশ্মিয়ে কাগজ বা কাপোৰ পৰ্যন্ত পুৰি পেলাব পাৰে। সেইদৰে চঞ্চল বিক্ষিপ্ত মন যদি একাগ্ৰ কৰিব পাৰি মানুহ অসীম মানসিক শক্তিৰ অধিকাৰী হ'ব পাৰে। গৱেষণাৰ দ্বাৰা গৱেষক বিজ্ঞানীসকলে বিশ্বত যিবোৰ বিস্ময়কৰ তথ্য আশ্চৰ্যজনক বস্তু আৱিষ্কাৰ কৰিছে, সাধক আধ্যাত্মিক গুৰুসকলে যিবোৰ অলৌকিক কাৰ্য সম্পন্ন কৰিছে, শিল্পীয়ে অসাধাৰণ সৃষ্টিসমূহৰে মানুহক বিস্ময়াভিভূত কৰি তুলিছে, সাহিত্যিকে মহৎ গ্ৰন্থ ৰচনা কৰিছে, সেই সকলোবোৰ মনৰ শক্তিৰহে পৰিচায়ক। মনৰ শক্তিৰ অধিকাৰীজনে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। আজিকালি মানুহে টকা পইচা সম্পত্তি ভৌতিক বস্তু অপচয় নকৰাকৈ ৰাখিবৰ বাবে সচেতন হৈ থাকে। কিন্তু দিনে ৰাতিয়ে প্ৰতিক্ষণে প্ৰচুৰ পৰিমাণে যে মানসিক শক্তিৰ ক্ষয় হৈ আছে বা আমাৰ জ্ঞাতে বা অজ্ঞাতে আমি এই পৰম সম্পদ মানসিক শক্তি ক্ষয় কৰি আছোঁ, সেই বিষয়ে মুঠেই সচেতন নহওঁ। সময়ে সময়ে আমি যেতিয়া শক্তিৰ অভাৱৰ কথা অনুভৱ কৰোঁ, তেতিয়া বুজিব পাৰোঁ যে আমাৰ উচ্ছৃংখল চিন্তাৰ বাবে জ্ঞাতে বা অজ্ঞাতে মনত নানা নেতিবাচক চিন্তাই ক্ৰিয়া কৰি থাকে। বৰ্তমান বিশ্বৰ চাৰিওফালে ঘটি থকা নানা ধৰণৰ বিৰোধ, সংঘৰ্ষ, প্ৰাকৃতিক দুৰ্যোগ আদি নানা ঘটনাই পৃথিৱীজুৰি ভয়ংকৰ উত্তেজনা আৰু উগ্ৰ মানসিক চাপৰ সৃষ্টি কৰে। তদুপৰি শিক্ষা দীক্ষা কৰ্মত অতিমাত্ৰা ব্যস্ততা, জীৱন যাত্ৰা প্ৰণালীত ব্যয়বহুলতা, দুৰ্নীতি, অপৰাধ, বিশৃংখলতা, ৰাজনৈতিক অস্থিৰতা ইত্যাদিৰ উপৰিও পাৰিবাৰিক আৰ্থিক আদি এশ এবুৰি চিন্তাৰ বাবে মানুহৰ সূক্ষ্ম মনত অহৰহ অশান্তি, হতাশা, উত্তেজনা আদিয়ে মানসিক চাপ সৃষ্টি কৰি থাকে। তদুপৰি যান্ত্ৰিক জগতৰ শব্দ প্ৰদূষণেও এই ক্ষেত্ৰত ইন্ধন যোগাইছে। এই ভয়াৱহ সমস্যাসমূহে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অশেষ ক্ষতি সাধন কৰিছে। ফলত মানসিক শক্তি ক্ষয় হৈ আহিছে। মানসিক শক্তি অপচয় হোৱাৰ কাৰণসমূহ হ'ল নেতিবাচক চিন্তা। আজিকালি সৰহ সংখ্যক লোকৰ মনত শতকৰা 90% নেতিবাচক চিন্তা ভাৱনা চলে। দৈনন্দিন জীৱনৰ অপৰিহাৰ্য কামবোৰৰ চিন্তা অহৰহ মূৰত সোমাই পৰাৰ বাবেও স্বাভাৱিকতে মানুহ বিৰক্ত হৈ পৰে। দুশ্চিন্তা আৰু নেতিবাচক চিন্তাই মনত এনেদৰে প্ৰতিক্ৰিয়া কৰে যে মন বিষতুল্য হৈ পৰে। ফলত মানুহক খং, ঈৰ্ষা, প্ৰতিশোধ পৰায়ণতা, এলাহ, হতাশা, অহংকাৰ, লোভ আদি নেতিবাচক ভাৱহে অনুভৱ কৰায়। এনে চিন্তাই মানুহৰ মানসিক শক্তি ক্ষয় কৰি থাকে। নেতিবাচক চিন্তাৰ পৰাই ব্যৰ্থ সংকল্প আহে। এনে চিন্তাই মানুহৰ মনত সন্দেহ, ভয়, শংকাৰো সৃষ্টি কৰে।
আজিকালি পাৰিবাৰিক জীৱনত ঘটা অশান্তি আৰু বিচ্ছেদৰ মূল কাৰণ হ'ল নেতিবাচক চিন্তা। এনেকৈয়ে মনৰ অসীম শক্তিৰ অধিকাৰী মানুহৰ মনৰ শক্তি ভয়াৱহভাৱে অপচয় হৈ আছে। বহুতো মানুহে মগজুৰ ভাৰসাম্য হেৰুৱাই পেলাই জীৱন দুৰ্বিষহ কৰি তোলে। তদুপৰি কুকথা কোৱা বা পৰিদৰ্শন, পৰনিন্দা, পৰচৰ্চা আদি নেতিবাচক চিন্তাই মনত চাপ পেলাই আত্মাক ৰোগগ্ৰস্ত কৰি তুলিছে। ফলত সকলো চিন্তা, আচাৰ বিচাৰ, কৰ্ম নেতিবাচক হৈ পৰিছে। সাম্প্ৰতিক কালৰ পৰিৱেশ পৰিস্থিতি আৰু বিভিন্ন কাৰণত মানুহৰ মানসিক শক্তি অপচয় হৈ থাকে। যদিও যিসকলে জীৱনত সফলতা লাভ কৰি নিজ লক্ষ্যত উপনীত হ'বলৈ বিচাৰে, সেই মহান লোকসকলে মানসিক শক্তি সঞ্চয় কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। কাৰণ মানৱ জীৱনৰ এই অমূল্য সম্পদে মানৱক মহান আত্মাৰ শাৰীলৈ উন্নীত কৰে। আধ্যাত্মিক তথা মানসিক শক্তিৰে শক্তিশালী স্বামী বিবেকানন্দই জীৱনৰ সৰহভাগ সময়েই কৰ্মযোগী, ধ্যানযোগী হৈ কটাইছিল। স্বামীজীয়ে কৈছিল, সকলো শক্তিৰ যথাৰ্থ আধাৰ সূক্ষ্ম, মন অতি সূক্ষ্ম, এই সূক্ষ্মতাৰ মাজতেই প্ৰচণ্ড শক্তি নিহিত থাকে। ব্ৰহ্মচৰ্য, ধ্যান আৰু একাগ্ৰতাৰ দ্বাৰা স্বামী বিবেকানন্দই অসীম শক্তিৰ অধিকাৰী হৈছিল। পবিত্ৰতা আৰু নীতিপৰায়ণ ব্যক্তিয়ে নিজক কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰিব পাৰে। শুদ্ধ সংকল্প, শুভ ভাৱনা, ধ্যান যোগৰ দ্বাৰা মানসিক ব্যায়ামৰ সহায়ত মানসিক শক্তি সঞ্চয় কৰিব পাৰি। বৰ্তমান সময়ত ল'ৰা, যুৱক যুৱতী, বৃদ্ধ সকলোৱেই অস্থিৰতা, উদ্বেগৰ বাবে মানসিক হেঁচাৰ বলি হ'ব লগা হৈছে। মনোবিজ্ঞানীসকলে মানুহৰ অন্তৰ্দ্বন্দ্বজনিত যন্ত্ৰণা লাঘৱ কৰিবৰ বাবে আধ্যাত্মিক দৃষ্টিভংগীও দিছে। মন দুৰ্বল হোৱা বিভিন্ন সমস্যাই মনৰ শক্তিসমূহ ক্ষয় কৰি থাকে। সূক্ষ্ম বা স্থূল যি পদাৰ্থ বা বস্তুৱেই নহওক, শক্তিশালী হ'লে কেতিয়াও ক্ষয় হ'ব নোৱাৰে। প্ৰকৃততে মন, বুদ্ধি আৰু সংস্কাৰ আত্মাৰ সূক্ষ্ম শক্তিহে। সেয়েহে দুৰ্বল মনক শক্তিশালী কৰিবলৈ হ'লে আত্মাকো শক্তিশালী কৰিব লাগে। আত্মাক শক্তিশালী কৰিবলৈ আত্মাৰ আহাৰ অপৰিহাৰ্য। যেতিয়া বেটাৰীয়ে কাম নকৰা হয়, তেতিয়া বেটাৰী চাৰ্জ দিয়া হয়। সেইদৰে আত্মাৰূপী বেটাৰীক পৰমাত্মাৰূপী শক্তিশালী জেনেৰেটাৰ লগাই চাৰ্জ দিলে, অৰ্থাৎ পৰমপিতা পৰমাত্মাৰ লগত সকলো সম্পৰ্ক স্থাপন কৰিলে আত্মা শক্তিশালী হয়। ফলত মনে অসীম শক্তি লাভ কৰিবলৈ সক্ষম হয়। আশা কৰিছোঁ আপোনালোকক এই আৰ্টিকলটো ভাল লাগিছে। মই এনেকুৱা এডুকেশ্যনেল আৰু মটিভেশ্যনেল ভিডিঅ'বিলাক বনাই থাকোঁ। যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব আৰু বেছি বেছি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। Thank you so much for watching this video. Have a nice time.